3 এপ্ৰিল 2025 চনৰ অনুষ্ঠিত হোৱা ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টি সমিতিৰ বৈঠকত আমি দলৰ সকলো সদস্যই শপত গ্ৰহণ কৰোঁ সংকল্প লওঁ যে আমি আগন্তুক পঞ্চায়ত নিৰ্বাচন অতি আন্তৰিকতাৰে সৈতে যুঁজাৰু মনোবৃত্তিৰে প্ৰতিযোগিতামূলক মনোভাৱেৰে আৰু আত্মোৎসৰ্গতাৰে সম্পূৰ্ণৰূপে দলৰ প্ৰাৰ্থীসকলক জয়ী কৰিবৰ কাৰণে কাম কৰিম। আজি আমি শপত লৈছো যে 2025 চনৰ পঞ্চায়ত নিৰ্বাচনত শিৱসাগৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ কৰ্মীসকলক আমি জয়ী কৰাম। ৰাইজৰ দলৰ প্ৰাৰ্থীসকলক জয়ী কৰাবৰ কাৰণে আমি সকলো চেষ্টা কৰিম। আমি নিৰ্বাচনৰ সময়ত কোনেও দলীয় বিসম্বাদ নকৰোঁ আৰু দলৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কোনেও কাম নকৰোঁ। আমি দলে নিৰ্বাচন কৰা প্ৰাৰ্থীৰ হৈ 24 ঘণ্টাই কাম কৰিবৰ কাৰণে আজি শপত লৈছো। নিৰ্বাচনৰ দিন শেষ নোহোৱা পৰ্যন্ত আমি সকলোৱে দিনে ৰাতিয়ে কেৱল দলৰ প্ৰাৰ্থীৰ প্ৰচাৰত মগ্ন থাকে। আমি দলৰ কোনো গোপন কথা অন্য কোনো দলৰ লগত বা দলৰ সদস্যৰ লগত শ্বেয়াৰ নকৰোঁ। আমি কেতিয়াও আন্দোলন আশ্ৰয় নিদিওঁ। আমি দলৰ আদৰ্শ সততা ন্যায় আৰু দায়বদ্ধতা অক্ষুণ্ণ ৰাখি